গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখনি অতি গুৰুত্বপূৰ্ণ এক্সিকিউটিভ অৰ্ডাৰ প্ৰতিজন কৰ্মচাৰীৰ কাৰণে ওলাই আহিছে আৰু এই খবৰটো আপোনালোকে দেখিবলৈ পাইছে 3/4/2026 তাৰিখত ওলাই আহিছে আৰু এই খবৰটো হৈছে এডভাইচ স্লিপ এণ্ড মেডিকেল ৰিইম্বাৰ্চমেণ্ট ক্লেইমৰ কথাক লৈ পেলাই অকণমান দীঘলীয়া হ'ব কাৰণ ইয়াতে ভালেকেইটা পইণ্ট যিহেতু দিছে গোটেইখিনি পইণ্ট আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যি ইয়াতে পইণ্ট দিছে কমপ্লিট ভিডিঅ'টো চাব তেতিয়াহ'লে বুজিবলৈ সক্ষম হ'ব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি ইয়াতে বিষয়টো লিখিছে পৰামৰ্শ পত্ৰ আৰু চিকিৎসা পৰিশোধ দাবীসমূহ যিহেতু চিকিৎসালয় পৰিশোধৰ বিপৰীতে পৰামৰ্শ পত্ৰৰ মিলন কৰোঁতে বিত্ত বিভাগত যি পৰিশোধ কৰা হৈছে আৰু প্ৰশাসনিক বিভাগসমূহে যি পৰামৰ্শ পত্ৰ প্ৰকৃতভাৱে জাৰি কৰিছে তাৰ সৈতে তুলনা কৰাৰ সময়ত তলত উল্লেখ কৰা পৰিস্থিতিসমূহ লক্ষ্য কৰা হৈছে। নম্বৰ 1, বহু ক্ষেত্ৰত প্ৰশাসনিক বিভাগ আৰু কোষাগাৰৰ প্ৰদান কৰা তথ্যৰ মাজত মিল নথকা দেখা গৈছে। নম্বৰ 2, প্ৰশাসনিক বিভাগসমূহে অনুমোদন আৰু পৰামৰ্শ পত্ৰ জাৰি কৰিছে কিন্তু কোষাগাৰত পৰিশোধ হোৱা নাই। ইয়াৰ কাৰণ হ'ব পাৰে বাজেটৰ অভাৱ বা সমৰ্থন নথিপত্ৰৰ অভাৱ। নম্বৰ 3 দিছে কিছু ক্ষেত্ৰত কোষাগাৰত পৰিশোধ হৈছে কিন্তু প্ৰশাসনিক বিভাগসমূহৰ পৰা কোনো পৰামৰ্শ পত্ৰৰ ৰেকৰ্ড দাখিল কৰা হোৱা নাই। সেয়ে চিকিৎসা পৰিশোধৰ প্ৰক্ৰিয়া সুসংগঠিত কৰাৰ লগতে কোনো প্ৰকাৰৰ জালিয়াতি বা দুবাৰ পৰিশোধ ৰোধ কৰাৰ উদ্দেশ্যে সকলো অংশীদাৰে তলত উল্লেখ কৰা পদক্ষেপসমূহ অবিলম্বে গ্ৰহণ কৰিব। নম্বৰ 1 দিছে পৰামৰ্শ পত্ৰ ফাইনেন্স আছাম পৰ্টেল অৰ্থাৎ ফিনআছাম পৰ্টেলৰ জৰিয়তে প্ৰস্তুত কৰিব যাতে দুবাৰ পৰিশোধৰ সম্ভাৱনা ৰোধ হয়। নম্বৰ 2, পৰামৰ্শ পত্ৰ যোগ্য কৰ্তৃপক্ষৰ ডিজিটেল চিহ্নসহ জাৰি কৰিব। নম্বৰ 3, চিকিৎসা পৰিশোধৰ অনুমোদন অনলাইন ব্যৱস্থাৰ জৰিয়তেহে জাৰি কৰিব DFP নিয়ম 2022 অনুসৰি। নম্বৰ 4, সকলো প্ৰশাসনিক বিভাগে সময়ে সময়ে সকলো অংশীদাৰৰ সৈতে চিকিৎসা পৰিশোধ আৰু পৰামৰ্শ পত্ৰ মিলন কৰিব। নম্বৰ 5 দিছে সকলো প্ৰশাসনিক বিভাগক বিত্ত বিভাগৰ দ্বাৰা ৰক্ষণ কৰা চিকিৎসা পৰিশোধৰ গ্ল'বেল হেডত প্ৰৱেশাধিকাৰ প্ৰদান কৰা হ'ব যাতে অনলাইন অনুমোদন ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট অৰ্থাৎ FIFO ভিত্তিত জাৰি কৰিব পৰা যায়। এই নিৰ্দেশ যোগ্য কৰ্তৃপক্ষৰ অনুমোদনসহ প্ৰযোজ্য হ'ব। তো দেখিছে আপোনালোকে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে গোটেইখিনি কথা আমি এটা ইণ্টাৰভিউত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।